ये हमारा घर का अवस्था है हम बहुत गरीब है जिमाने घर तो भंगा सिंगा নহক কিয় आई लव माय होम নিজৰ ঘৰটো সদায় নিজৰ প্ৰিয় হয় না সুমাটা খাই দিও মাই হোম সুমাটা বহুত মিস কৰিম দে তোমাক তো হেল্লো গাইস স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম বহু দিনৰ মত নতুন এটা ভিডিঅলৈ তোমালোকৰ ওচৰলৈ আহি গলো থাম্বনেল খন চাই পিনে তোমালোকে গম পাইছে যে ভিডিঅটো টপিকটো কোনটো ওপৰত আহিছে এইটো হল আমাৰ পুৰণি ঘৰটো এই ভিডিঅটো যদি ভাইৰেল হলেও লাভ হ'ব মোৰ নহলেও লাভ হ'ব মোৰ কাৰণ মই এই ভিডিঅটো বনাই পিনে ইউটিউবত ধুনিয়াকে থৈ দিম তাৰছত মই 10 বছৰ বা 5 বছৰ মই সামনে ইউটিউবত ধুনিয়াকে মেলি লৈ তেতিয়া মোৰ পুৰণি ঘৰটো চাব পাৰিম কেনে ধৰণৰ আছিল দেই নকাকৈ মই তোমালোকৰ ওচৰলৈ মোৰ পুৰণি ঘৰটো দেখাই দিও মই কোনো ধৰণৰ লুক ঢাক নকাকৈ সকলোবোৰ বস্তু তোমালোকক দেখাই যাম ধুনিয়াকে দে তোমালোকে ক'ত থাকো মতে জানো মই ডিব্ৰুগড় টেঙাখাত দুলিয়া জানো ওচৰতে থাকো এইটো হল মাই হোম পুৰণি ঘৰ বুলি কে এতিয়া পুৰণি ঘৰ বুলি কে নকও এতিয়া আছো যেতিয়া হয় না পুৰা গেটৰ পৰা আহি গৈছো ধুনিয়াকে এইটো গৈছো ধুনিয়াকে গৈছো ওয়াও বিৰাট ধুনিয়া আসলে দে বুলি কম না ভৱিষ্যতে ন এইখন আমাৰ কেঁচা বেখন ধুনিয়াকে বুক ফটাফটি মাটি আসলে নেজানো আৰু পুৰা দেখাই দিছো দে এইখিনি ফুল আসলে এনে ধৰণে ফুল এইবোৰ ফুল দেখিছা না আসলে বুলি কৈছো কাৰণ মই ভৱিষ্যতে ভিডিওটো চাম ন সেইকাৰণে আসলে বুলি কে কৈছো আৰু এয়া এইবোৰ কি লিখি থৈছে জানো এইবোৰ কোনে অংকন বাদিখিনি আহে কি লিখি নিজে নেজানো এইখন আমাৰ প্ৰথম এখন দুৱাৰ এইখনো দুৱাৰ দুখন দুৱাৰ আছে ওয়াও দুখন দুৱাৰ আছিল আমাৰ ঘৰ আজি একদম আছে এইখিনি সে উৰিয়ে খোৱা কে বছৰ হ'ল জানো ঘৰটো বনোৱা 7-8 চনত বনাইছিল 7-8 চন হলে এতিয়া 2024 মিলা লব তোমালোকে মই এতিয়া অংকৰ অকমান গাধ আছো যে কেইটো হাঁহি পেলে কেনা মোৰ হেইহে পইচা ৰোস্টে পইচা মই নিজে ৰোস্ট কৰি পাছো এইখন প্ৰথম দুৱাৰখন গৈছ নাই গো উইয়ে খাই হেক কৰিলে এইখন হল মেইন গেট নহয় এখন মেইন দুৱাৰ নহয় মানে গেট নহয় দুৱাৰ এখন মেইন দুৱাৰ নহয় এইখন হল মেইন দুৱাৰখন আমাৰ সব উইয়ে খাই খতম কৰিলে বহুত দিন হল যে ন মই মানে এইবোৰ চেঞ্জ কৰি নেথাকো একেবাৰে ঘৰটোকে চেঞ্জ কৰি দিও মানে গম পাইছে না সেইকাৰণে পুৰা ঘৰটোকে চেঞ্জ কৰি দিম বুলি কে ভাবিছো এইবোৰ দুৱাৰ সব কোনে চেঞ্জ কৰি থাকে মই একেবাৰে মানে ঘৰটোকে চেঞ্জ কৰি দিও এইবোৰ জন চিনা স্পাইডাৰম্যান এইবোৰ আগতে কিমান চনৰ 5 বছৰ 6 বছৰ আগৰ ষ্টিকাৰ হৈ এইবোৰ বাবুল গামত পাইছিলো এইবোৰ মেগিত পাইছিলো ধুনিয়াকৈ লমাই থোৱা আছিল এইবোৰ খতম কৰিছ না এইবোৰ মামৰে নহয় উইয়ে খাই খতম কৰি দিলে এইবোৰ ঘৰ বনাবৰ কাৰণে সজুলি আনি থৈছো আৰু আজি হল শনিবাৰ সোমবাৰে খুটাটো পুতিব লাগিব নিয়মটো কৰিব লাগিব ফাগুনতে খুটাটো পুতিব লাগে বুলি জুতিখি এজনে কৈছিল মানে আহিছিল দেই এইবোৰ চাকো কেনেকে খাই পেলাইছে হায়ো এইখন আমাৰ যৌতুকত অনা মাই এইখনো চেঞ্জ কৰিব লাগিব এইবোৰ দেখা নাই এইবোৰ ফাটি চিটি খতম হৈ গ'ল এইবোৰ এতিয়া নানো এই কেঁচা ঘৰটোত মানে ইমান দামী সোফাবোৰ আনি কি লাভ সেইকাৰণে ঘৰ সব বনাই লওঁ বুলি কে ভাবিছো তাৰপিছত আনিম ধুনীয়াকে পুৰা ঘৰটো জাবৰা হৈছে কাৰণ এটা যদি ঘৰ বনা হয় য'ত যি সজুলি ভৰাই দিয়া হয় না সেইকাৰণে গৰু গুহালি হৈ আছে ঘৰটো পুৰা মানে আমাৰ এই কি ফটো এইখন আমাৰ ৰবাতে চাই ন এইখন আমাৰ বিশ্বকৰ্মাৰ ফটো তোমাৰ কিপাত আৰু এই চেন্ডেল যোৰ মই পিন্ধিছিলো এদিনে কিন্তু বগা চেন্ডেল আমাৰ ইয়াত কেতিয়াও নহব কাৰণ আমাৰ পানীখিনি পুৰা এদিনতে ৰঙা হৈ গ'ল ভাই এইটো হল আমাৰ শোকেছটো ধুনিয়াকে সজাই থোৱা গৈছে এইটোকো চেঞ্জ কৰিব লাগিব নিউ হোম হলে একেবাৰে এইবোৰ ধূলি মাকতি পৰি খতম হেলমেটটো নি থৈ দিছো এইবোৰ এনে কি জানো এইবোৰ কেলে থৈ দিয়ে জানো এইটোও পেলাব লাগিব এতিয়া কাম চলাই আছো আৰু যেনে তেনে হয় না চলাই থাকো লোকৰ শোকেছত থাকে সজোৱা বস্তু আৰু আমাৰ শোকেছত জোতা পাবা জোতা আৰু কি মেগজিন হওঁতে থৈছিলো নহয় কোনে জানো সৌ পোৱালিখন আহে গোটেই মেগজিন লৈ যায় খালাস এইবোৰ কাপোৰ যেহেতু ল'ৰা মানুহৰ আনাটো তথাপিও অকণমান চফা কৰি থৈছো আৰু দেই চফাই আছে দেই এইটো আৰু ফাৰ্ষ্ট ৰুমটো কিনো আছে এইবোৰ জিটিখন
ৰাধা কৃষ্ণ চোন ৱাও 2024 হয় না এখন 2024 এখন 2023 খন কিব লগাই থৈছো ৰাধা কৃষ্ণ থকা কাৰণে অৱস্থা নাই ঘৰটো গৰিব এইটো আমাৰ গৰু গোহালি ৰুমটো মা নাই বুলিহে কৈছো ক দেই মা যদি এনেকে কোৱা হলে ভালছে থব নাজানা বুলি ক'লে হয় আৰু পিছফালে তো মাৰ দুটামানটো আছে পুৰা কাপোৰ চাপোৰ বেয়া পিৰ হৈ আছে এইখন হ'ল মোৰ পঢ়া টেবুলখন যোনখনত মই হ'ল কমেও মেট্ৰিকতে পঢ়া এতিয়া মই হ'ল মেট্ৰিক 1 2 3 5 বছৰ এই টেবুলখনত বহাই নকলি ভিডিঅ' বনাবৰ কাৰণে মই বহু এই টেবুলখনত আৰু এখন টেবুল আমাৰ পোৱালিটো আছে যোনখনৰ এতিয়া ITI পঢ়াই কিন্তু ITI নামতহে পঢ়িছে কিন্তু একো কামডাল নাই তাৰ এইবোৰ হ'ল আমাৰ গাহৰি দানাবিলাক থোৱা আছে ঘৰতে যেটা আমাৰ ঘৰটো বহুত সৰু আৰু গুদাম বনাই থৈছে আৰু ঘৰটো আকৌ নিউ হোম বনালে থমা নতুনকে কিবা এটা ষ্ট'ৰ বনাব লাগিব আৰু কি দেখাম বা তোমালোকক এইটো হ'ল আমাৰ টিভিটো জাতীয় পতাকা এই কাৰণে দি থৈছো কাৰণ এইখন শ্বহীদ হৈ গ'ল মানে আমাৰ টিভিটো কাম নাই মোবাইল 4টা আছে কাম নাই একদম তেনেকৈ পেলাই থৈ গৈছে আৰু এইবোৰ যা ইমান লেতেৰা কৰি থৈছে ঘৰটো কিয় হগা এই বাবুৱা এই পুৰণি ঘৰটো কচমছে মই চিনেমেটিক শ্বট এটা লৈ লৈছো দেই তোমালোকে বেয়া পালেও নেপালেও মই নিজৰ ঘৰটো চাই লওঁ মা এইটো দেই আমাৰ পুৰণি ঘৰটো এনেধৰণৰ আছিল আৰু কাপোৰ পুৰা জেং জাবৰ হৈ আছে বুলিকে চাম আৰু 6 বছৰ 7 বছৰ পিছত ভিডিঅ'টো চাম এনেকুৱা ধুনীয়াকৈ দেখিম এইডোখৰ মানে মোৰ কেতিয়াবা খং উঠিলে মানুহক মাৰিব নাপাওঁ যে সেইকাৰণে বেৰতে ঘুচিয়াওঁ খংটো অকণমান বেছি আছে মোৰ ক'লে কিডাল হ'ব এতিয়া চাওঁ চিনেমেটিক শ্বট এটাকে লৈ লওঁচোন আমাৰ ঘৰটো আছিল দেই ৰুম কেইটাতো দেখাই ল'লো কিন্তু প্ৰাইভেট ৰুমটো দেখাব নোৱাৰি তোমালোকে পইচা চুৰ কৰি ল'ব পৰা ন ঢেৰ পইচা থৈছো বেছি ন আকৌ 1.5 কোটি মান থৈছো আৰু বিচনাত পেলাই থৈছো 1.5 কোটি কি 150 টকা এখন নাই এতিয়া আমাৰ পাকঘৰটোলৈ যোনটো একেবাৰে অৱস্থা নাই এইখন দুৱাৰ কোনোবাই যদি ভালকৈ যদি গুড় এটাও মাৰি দিয়ে এখন খতম বজাৰ লগাই থৈছো আৰু বিশেষকৈ ঘৰ যোনবোৰ নাই সজক পাতিব এইখনে বেৰ নহয় যোনবিলাক মানে ঘৰ তোমালোকে এনেকুৱা ফটা দেখিবা নহয় এইবিলাক মই গুড় মাৰো কেতিয়াবা ঘুচা মাৰি পিনি এইবোৰ ঢিলা কৰি দিছো এইখন বেৰ বিশেষকৈ পুৰা ঢিলা হৈছে এইখন বান্ধিলো এইখন ঘুচা মাৰিতে এইফালে বেৰখন পেলাই থৈছিলো এদিন ইমান খিনমিবোৰ হাৰ্ডি চাৰ্ডি ভঙা মোৰ বেৰেছে ঘুচিয়াই দিওঁ যে এইটো সঁচাকে নেদেখাওঁ পাকঘৰটো তোমালোকক এটাই বস্তু দেখাম পাকঘৰটো এইটো চাম খান তহঁতি খানিলা এতিয়া খানিলা খান পাকঘৰটো পকা কৰিব লাগিব নতুন ঘৰ বনালে বৰ অশান্তি দিও এইখনে ঘৰ বচানে আগে হি আগে খানা খানে के लिए খান্দি খতম কৰিছে খাও পুৰা খতম কৰিছে খান তহঁতৰ দিন খান কাৰ ঘৰ আমাৰ ঘৰ নহয় তহঁতৰ ঘৰ নিগনি খান আৰু খান তহঁতি ইয়াতে থাকে না আমি বাহিৰলৈ যাওঁ কি ক'বা খান ইমান খান্দ এইটো হ'ল আমাৰ পিছফালে ধান থোৱা ঘৰ হিচাপত বনালো আৰু দেই আমাৰ যিহেতু ভঁৰাল নাই সেইকাৰণে পিছফালে এনেকুৱা ধৰণৰ ঘৰটো বনাই পিনি ধানবিলাক থৈছো দেই আৰু হোমটোতো দিছোগে কিছুমান চোৰে যদি ধান ঘপককে উঠালে বৰ দিগদাৰ এই চোৰ নাহিবি আমাৰ অকি আছে ডাকু চকু এটা ফুটা এনেকুৱা কামে কৈছো নে কামুৰিবই নাজানে কেলা সেইটোৱে ये हमारा घर का अवस्था है हम बहुत गरीब है এইটো যদি আমাৰ পৰিয়ালৰ মানুহখিনি চাইছে মোক বিয়াত ধুব দেই ঘৰৰ সদস্যকেইটাৰ ভিতৰত আমাৰ এইকেইটা আছে থাৰ শকত হৈছে ন বহাগত তহঁতৰকেইটা দিব লাগিব নহয় অকণমান এইটো টেপেনা আছে অকণমান সোনকালে ডাঙৰ হম বহাগত তহঁতক দিব লাগে নহয় আৰু দুমাই আছে শকত হ ধুনীয়া শকত হ মই গাড়ী কিনিব লাগে নহয় দেই ভাল যে খাবি দিম সময় নাই সময় আৰু 1 ঘণ্টা পিছত দি আছো দেই তহঁতক দি আছো
ৰকে এইটো চা আমাৰ ডাকু চালো দে সেইটো আমাৰ ডাকু ৰকে এইবলে বঢ়িয়া এইটো চা দেখিছ নে ইমান খাতৰনাক আমাৰ কুকুৰটো চুৰ কৰিব নাহিবি দে হোমটোতো দেখাইছোহে চুৰ কৰিব নাহিবি কোনো বা সাংঘাতিক কুকুৰ আছে আকৌ পিছত নকবিয়া ঘৰটো ইমানেই অৱস্থা নাইকিয়া হৈ গৈছিল যে আমাৰ খুটাত পুতিব লগা হৈ গৈছিল টিংকিখন মানে এতিয়া ফাগুনত যিটো বতাহ দিছিলে হায়ো এনেকুৱা খুটা যদি নলগোৱা হ'লে টিং চিং খতম মই ভাবিছিলোঁ টিংখন ওলালে ভালে হ'লেহেঁতেন ঘৰটো সোনকালে বনালে হ'লেহেঁতেন বাঁহ ফেটি নহ'লে নবনাই আমাৰ ঘৰৰ পৰিৱেশটোতো চাই ললা এতিয়া আহো আমাৰ বাৰীৰ ক্ষুদ্ৰ চাহ বাগিচা বাগানলৈ এইখন আমাৰ সৰু মুকে কৈছে আৰু এইখিনি নতুন নতুন পুলি ওলাইছে ফাগুনৰ মাহ বহাগৰ পৰা দিয়া হ'ব কি বুলি কয় চাহপাত পাত দিয়া যাব পাত ওলাব ধুনীয়াকৈ এতিয়া যিহেতু এতিয়া কলম কৰোঁতে যি কৰে দৰৱ দিওঁতে মানে কেইজোপামান মৰি যায় তো সেইকাৰণে এতিয়া নতুন নতুন পুলি লগোৱা হৈছে মৰি যোৱা যোনকেইটা খাজি আছে ন ধুনীয়াকৈ মৰি যায় ন সেইকাৰণে বহুত মৰিলে এতিয়া এইডোখৰতে কমেও 100 জোপামান মৰিলে বছৰেকত মানে 100 জোপাটো কম্পালচৰি থাকেই মই ইমানখিনি বাগানত সেইকাৰণে আকৌ এইখিনি লগোৱা হৈ গৈছে ধুনীয়াকৈ এইখন চাহ নতুন নতুন পাত ওলাই আছে ধুনীয়াকৈ ধুনীয়া 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 চাহপাতৰ পুলিবিলাক ৰুই লৈ হৈ গ'ল ধুনীয়াকৈ ৰুলো আৰু কেইটামান আছে চাপৰ আছে পিছতকৈ ৰুম সেইকেইটা এতিয়া আমি জ্বলাই আছো জুই কাৰণ যেহেতু এতিয়া বাঘ আছে বাৰী চাৰিব দেখিছে আৰু ইয়াত ধুনীয়াকৈ নহয় বেয়াকৈ ক'ত ধৰে কি ব্লগিং কৰে কাৰণে ভালছে ব্লগিং কৰ যেহেতু ইয়াত বাঁহগছ চাগছ কটা হয় জেওৰা ভেটিবলৈ ঘৰ বনাবলৈ গাঁৱলীয়া মানুহখনে জানা বাঁহগছবোৰ কিমান যি টি কামত ব্যৱহাৰ কৰা হয় সেইখিনি যোনখিনি মানে এইবোৰ জেং জাবৰবোৰ থাকি যায় সেইখিনি জ্বলাই দিয়া গৈছে বৰ্তমান যিহেতু এতিয়া চ'ত পালেহি চ'ত নহয় ফাগুন এতিয়া ফাগুন মাহ চলি আছে চ'ত বহাগৰ পৰাতো আকৌ এইবিলাকত ধান খেতি কৰা হ'ব ফাগুনৰ পৰা বহাগৰ পৰা কৰা না বহাগ জেঠৰ পৰা হয় নেকি হয় কিবা এটা মিলাই ল'বা তোমালোকে আহাৰৰ পৰা হয় হয়তো আহাৰৰ পৰা মিলিলে জমিবা হয় কিবা এটা খেতি কৰিব হয় এতিয়া হাল বাওঁতে যি টি কৰোঁতে এইবোৰ জেং জাবৰবোৰ থাকি যাব নহয় সেইখিনি জ্বলাই দিয়া গৈছে জ্বলাই দিলে এইখিনি মাটিৰ লগত মিহলি হৈ যাব সেইকাৰণে জেং জাবৰবোৰ নাথাকিব সাৰ হ'ব পুৰা সেইকাৰণে জ্বলাই দিয়া গৈছে এইখিনি ধুনীয়াকৈ জেং জাবৰখিনি যাতে মানুহে কষ্ট নাপাক খেতি কৰোঁতে দেই ইমান মানুহৰ কাৰণে মই বুজি পাইছোঁ বেলেগৰ নিচিনা নহয় নজ্বলে জল ধুনীয়াকৈ জল দেই অগ্নি দেৱতা এতিয়া ঠাণ্ডা দিনো নহয় এতিয়া গৰম দিন পালেহি জুই পুৰাবলৈ নহ'লে এতিয়া মানুহ থাক লাগিলে হয় থাক মই ব্লগিং কৰিব নাজানো বুলি ভাবিছা নেকি মইতো নাজানোগৈ তোমালোকে কথাবিলাকতে গম পাইছা তথাপিও কৰি আছোঁ আৰু দেই এবছৰ দুবছৰ পিছত হ'লেও শিকিম আৰু তোমালোকে চাই থাকিবা এনেধৰণে ছাপৰ্ট কৰি যাবা এইবিলাক কি জানো ক্ৰিকেট খেলি আছে IPL হোৱাৰ পৰা আমাৰ গাঁৱত পুৰা ক্ৰিকেট খেলে কিন্তু আজিলৈকে এখন খেলতো জিকিব পৰা নাই খেল বঢ়ি আছে খেল এইখিনি জুই বুলি কয় নেকি বিৰাট গৰম দে ৰকে